নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশ পাঠটিৰ অধ্যায় 4ত থকা শাক-পাচলি বাগিচা নামৰ পাঠটিৰ বিষয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শাক-পাচলিৰ বাগিচাৰ পাঠটিৰ জৰিয়তে বাৰিষা কালত আৰু খৰালি কালত হোৱা শাক-পাচলিৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে ব'লা আমি পাঠটি আৰম্ভ কৰোঁ। বাৰিষা কালত হোৱা শাক-পাচলিসমূহ হ'ল কোমোৰা, ধুন্দুলি, ভেন্দি, জিকা, মৰাপাট, কলমৌ, খুতুৰা শাক, পুৰৈ, তিতা কেৰেলা, জাতিলাও, তিয়ঁহ, ছজিনা, লেচেৰা মাহ ইত্যাদি। আনহাতে খৰালি কালত হোৱা শাক-পাচলিসমূহ হ'ল পালেং শাক, মেথি শাক, পিৰালি পালেং, ব্ৰাহ্মী শাক, বন্ধাকবি, ফুলকবি, মূলা, গাজৰ, ওলকবি, বিট, আলু, বিলাহী, পিঁয়াজ, উৰহী ইত্যাদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলগীয়া বিষয়সমূহ ইমানেই। আশা কৰোঁ তোমালোকে বিষয়টো ভালদৰে বুজি পালা। ধন্যবাদ।